ভাষণ দিবলৈ ভয়। এই 5টা কাম কৰক, ভয় আঁতৰিব। ৰাজহুৱা স্থানত কথা কওঁতে বহুতৰে ভয়ত অণ্ঠকণ্ঠ শুকাই যায়। এই 5টা কাম কৰক। নম্বৰ 1, আত্মবিশ্বাসেৰে কথা ক'ব পাৰিব, অভ্যাস আৰু প্ৰস্তুতি চলাই। যিকোনো ৰাজহুৱা স্থানত কথা কোৱাৰ পূৰ্বে যদি কৈ পোৱা নাই, ঘৰত অভ্যাস কৰক। আইনাৰ সন্মুখত হ'লেও প্ৰেক্টিছ কৰক আৰু যি বিষয়ত ক'ব অধ্যয়ন কৰি প্ৰস্তুতি চলাওক। নম্বৰ 2, দৰ্শকক জানি লওক আপুনি। য'ত ভাষণ দিব, দৰ্শক কেনে হ'ব। বিহু ফাংচনৰ সাংস্কৃতিক সন্ধিয়া, উদ্বোধন বা মুকলি সভাটো বেছি ইণ্টেফালি ভাষণ নিদিব। সহজ সৰল বিষয় লৈ চুটিকে কোৱাৰ প্ৰস্তুতি চলাওক। নম্বৰ 3, মানুহে বুজি পোৱাকৈ ইণ্টাৰেষ্ট পালে ভাষণ শুনে। ভাষণ দিওঁতে বৰ গহীন হৈ নিদিব। যিমান পাৰে ফ্লেক্সিবল হৈ কথা কওক। কথাখিনি কওঁতে নৰ্মেল কথা কোৱাৰ দৰে কওক। নম্বৰ 4, আৰম্ভণিটো চমু কাহিনীৰ দৰে আৰম্ভণি কৰক। কাহিনীটোত অলপ হাস্যৰস ৰাখক যাতে সকলোৰে এটেনশ্যন আহি যায়। কাহিনী পিছে বৰ দীঘল নকৰিব। নম্বৰ 5, ভাষণত কথাখিনি যিমান পাৰে স্পষ্টকৈ কওক। আ, এ, উ, ফিলাৰ ব্যৱহাৰ নকৰাকৈ কওক। মানুহে মনোযোগ দিব। সুস্থ হৈ থাকক, ভালেই থাকক। ধন্যবাদ।